নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতেই সুধি আছিল যে মই UPSC নাইবা APSC প্ৰিলিমছৰ বাবে কেনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ আৰু মই কেনেদৰে নিজৰ নোটছ নাইবা কোনটো মেটেৰিয়েলছ মই ইউজ কৰি APSC প্ৰিলিমছ ক্ৰেক কৰিবলৈ সক্ষম হ'লোঁ, লগতে UPSCৰ বাবে মই প্ৰিপাৰেশ্যন কৰিছিলোঁ। তেন্তে বলক ভিডিঅ'টোত আমি সম্পূৰ্ণভাৱে এই বিষয়ে আজি আলোচনা কৰিম। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোকে জনাব বিচাৰিম যে যিসকলে ভিডিঅ'টো চাই ভাল পায় নাইবা ইয়াৰ পৰা কিবা জানিব পাৰে তেন্তে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব নিজৰ বন্ধু বান্ধৱীৰ সৈতে আৰু লগতে এটা ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিব। আপোনাৰ এটা ছাবস্ক্ৰাইব আৰু এটা লাইকে আমাক বহুত উৎসাহিত কৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্ৰিলিমছ কেনেদৰে হয় নাইবা কেনেদৰে কণ্ডাক্ট হয় সেই তাৰ বিষয়ে অলপ জানি লওক। প্ৰিলিমছত আপোনালোকৰ দুখন পেপাৰ থাকিব, ঠিক আছে। আপোনালোকৰ এখন থাকিব GS পেপাৰ আৰু আপোনালোকৰ এখন থাকিব আপোনালোকৰ CSAT পেপাৰ, য'ত নেকি আপোনালোকৰ 200 টোটেল মাৰ্ক থাকিব GSত আৰু 100টা তাৰ বিপৰীতে 100টা আপোনালোকৰ কুৱেশ্যন থাকিব আৰু CSAT পেপাৰত আপোনালোকৰ 200 নম্বৰ থাকিব, য'ত আপোনালোকৰ 80টা আপোনালোকৰ কুৱেশ্যন আপোনালোকে দেখা পাব, য'ত প্ৰত্যেক কুৱেশ্যনত আপোনালোকৰ 2.5 কৈ আপোনালোকে প্লাছ মাৰ্ক পাব আৰু আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব 0.66, ঠিক আছে। ঠিক তেনেদৰে আপোনালোকৰ যিটো নেকি GS পেপাৰ 1ত আপোনালোকৰ নাইবা আপোনালোকৰ GS পেপাৰখনত আপোনালোকৰ নম্বৰ থাকিব প্ৰত্যেক এটা কুৱেশ্যনৰ বিপৰীতে 2 নম্বৰকৈ, ঠিক আছে। এইখিনি চাগে সকলোৱে গম পায়। এতিয়া আপোনালোকক প্ৰথমতে আপোনালোক সকলোৱে সুধিছিল যে মই কেনেদৰে প্ৰিপেয়াৰ কৰিছিলোঁ 2025ৰ যিটো হৈ যোৱা প্ৰিলিমছৰ বাবে, ঠিক আছে। তাৰ বিষয়ে ক'বলৈ গ'লে প্ৰিলিমছৰ যেতিয়া নটিফিকেশ্যন দিছিল তাত আপোনালোকৰ 2.5 মান্থ নাইবা 2.2 মান্থ আপোনালোকে পাই যাব। যেতিয়া নেকি আপোনালোকৰ প্ৰিলিমছৰ নটিফিকেশ্যন দিব তাত আপোনালোকে এইখিনি সময় পাই যাব। সেই সময়খিনিক আপোনালোকে কেনেদৰে সৎ ব্যৱহাৰ কৰিব পাৰে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিয়াটো জৰুৰী, ঠিক আছে। প্ৰথমতে আপোনালোকে কৰিব লাগিব আপোনালোকে ইম্পৰ্টেণ্ট টপিকবোৰ ৰিচেণ্ট ইয়াৰত নাইবা প্ৰিভিয়াছ ইয়াৰত আপোনালোকৰ যিবোৰ টপিক আহি গৈছে APSC যিকোনো এক্সামত, APSC আপোনালোকে ডিপাৰ্টমেণ্ট এক্সামত, APSCৰ আপোনালোকৰ ডিপাৰ্টমেণ্টেল এক্সামত, APSCৰ আপোনাৰ CC আপোনালোকৰ এক্সামত নাইবা আপোনালোকে ৰিচেণ্ট ট্ৰেণ্ডটো আপোনালোকে চাব লাগিব, ঠিক আছে। আপোনালোকে 2021, 2020, 2023, 2024 আপোনালোকে এইকেইটা আপোনালোকে ৰিচেণ্ট ট্ৰেণ্ডত তেখেতসকলে নাইবা APSC বোৰ্ডে কেনেদৰে কুৱেশ্যন কাটিছে, কাৰ কোনটো টপিকক বেছি গুৰুত্ব দিছে, ইম্পৰ্টেঞ্চ দিছে তাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব আৰু তাৰ ধৰণে আপোনালোকে কুৱেশ্যনবোৰ আপোনালোকে প্ৰিপেয়াৰ কৰিব লাগিব, ঠিক আছে। আপোনালোকে মই যেতিয়া নেকি APSCৰ বাবে প্ৰিপেয়াৰ কৰিছিলোঁ নাইবা প্ৰিলিমছৰ বাবে প্ৰিপেয়াৰ কৰিছিলোঁ তাত প্ৰথমতে মই গুৰুত্ব দিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছত, কাৰণ আপোনালোক সকলোৱে জানে যে কাৰেণ্ট এফেয়াৰ্ছৰ ৱেইটেজ আপোনালোকে 70 to 75% আপোনালোকৰ পৰীক্ষাত আপোনালোকে দেখা পায়, য'ত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে কালচাৰ সোমাই থাকিব, আপোনালোকৰ ইকনমি সোমাই থাকিব, আপোনালোকৰ জিঅ'গ্ৰাফী সোমাই থাকিব, লগতে আপোনালোকৰ ছায়েন্স এণ্ড টেক আপোনালোকৰ সোমাই থাকিব, ঠিক আছে। কমপ্লিট বস্তুখিনি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকে পাই যাব, ঠিক আছে। নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট দিব লাগিব যদি আপোনালোকে আছামৰ PCSৰ কাৰণে আপোনালোকে যদি কৰি আছে নাইবা APSCৰ বাবে আপোনালোকে কৰি আছে তেতিয়াহ'লে আপোনালোকে গুৰুত্ব দিব লাগিব আছামৰ গোটেই পাৰ্টকেইটাৰ ওপৰত, ঠিক আছে। আছাম অল পাৰ্টৰ ওপৰত গুৰুত্ব দিব, যিটোৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোঁ। আপোনাৰ আছাম পাৰ্টৰ ওপৰত গুৰুত্ব দিবৰ বাবে আছাম ইয়াৰ বুকখন ৰিচেণ্ট যিখন পাব্লিছ হৈছে সেইখন আপোনালোকে ৰিচেণ্ট বুকখন আপোনালোকে কিনি ল'ব আছাম ইয়াৰ বুক, আৰু তাৰ পৰা আপোনালোকে চাব পাৰে, নহ'লে আপোনালোকে কোচিং মেটেৰিয়েলছ ল'ব পাৰে, ঠিক আছে। যিকোনো এটা অথেণ্টিক মেটেৰিয়েল আপোনালোকে চ'ৰ্চ এটা লৈ ল'ব, ঠিক আছে। সেই চ'ৰ্চৰ পৰা আপোনালোকে প্ৰিপেয়াৰ কৰক। আছাম আৰু কাৰেণ্ট এফেয়াৰ্ছ প্ৰিপেয়াৰ কৰাৰ লগতে আপোনালোকে অলপ কালচাৰ, লগতে আপোনালোকে অলপ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ ওপৰতো আৰু আপোনালোকৰ নতুন নতুন যিবোৰ নেকি স্কীম ওলাইছে ইণ্ডিয়ান গভৰ্ণমেণ্ট নাইবা আছাম গভৰ্ণমেণ্টৰ দ্বাৰা তেখেতসকলে স্পনচাৰ কৰা স্কীমবোৰ ওলাইছে সেইবোৰৰ ওপৰত অলপ গুৰুত্ব দিব, ঠিক আছে। নেক্সট আহি গ'ল আমাৰ CSAT পেপাৰখন। CSAT পেপাৰখন মই আগতে ভিডিঅ'ত বনাইছোঁ, এই ভিডিঅ'ত কৈছোঁ আপোনালোকে প্ৰিভিয়াছ ভিডিঅ'বোৰ চাব পাৰে, ঠিক আছে। তাত আপোনালোকে যিটো টপিক আপোনালোকৰ ভাল হয় নাইবা যিবোৰ ছেকশ্যন আপোনালোকৰ ভাল পায়, আপোনালোকে CSATৰ 3টা ছেকশ্যন আপোনালোকে পায়, ৰিজনিং পায়, মেথমেটিক্স পায় আৰু আপোনালোকে পায় ইংলিছৰ, ঠিক আছে। তাত আপোনালোকে কিছুমানে ইংলিছত বেয়া পায়, যিসকলে টাফ পায় তেখেতসকলে দুটা যিকোনো ছেকশ্যন বাছি ল'ব, ৰিজনিং নাইবা আপোনালোকে মেথমেটিক্সৰ আপোনালোকে দুটা ছেকশ্যন আপোনালোকে বাছি লৈ সেই দুটাৰ ওপৰত গুৰুত্ব দিব, ঠিক আছে। লগতে ইংলিছৰ ওপৰতো অকণ গুৰুত্ব দিব যাতে নেকি যদি আপোনালোকে মেথছ নাইবা ৰিজনিং আপোনাৰ বহুত টাফ হয় তেতিয়া আপোনালোকে ইংলিছত আপোনালোকে অলপ হ'লেও কৰিব পাৰে,
ঠিক আছে আপোনালোকক মাত্ৰ 67 নাইবা 66 নম্বৰ আপোনালোকক CSAT লাগে চ' আপোনালোকে এটেম্প কৰিব যাওঁতে আপোনালোকে 30 to 35 নাইবা 40 to 42 ভিতৰত আপোনালোকে কুৱেশ্যন এটেম্প কৰিব চ' এইটো চেফ স্ক'ৰ হয় ঠিক আছে চ' আপোনালোকে কিছুমানে ইয়াত আপোনালোকে যিসকলে সহজ বুলি ভাবি আপোনালোকে 75 আপোনালোকে কুৱেশ্যন এটেম্প কৰিলে কিন্তু আপোনালোকে যেতিয়া নেকি অলপ ভুলৰ কাৰণে আপোনালোকৰ নিগেটিভ আপোনালোকে বহু বেছি আপোনালোকে দেখাব আৰু কিছুমানে নিগেটিভ যোৱাৰ ভয়ত তেখেতসকলে কি কৰে 29 নাইবা 30টা কুৱেশ্যন কৰি থৈ আহে যিটোৰ ফলত নেকি আপোনালোকৰ এটা ভুল যোৱাৰ পিছতে আপোনালোকৰ যিটো নেকি পৰীক্ষাত উত্তীৰ্ণ হোৱা সংখ্যা চান্স সেইটো 99% আপোনালোকৰ কমি যায় ঠিক আছে চ' প্ৰিলিমছৰ বাবে এইখিনিয়ে আৰু নেক্সট আপোনালোকে প্ৰিলিমছৰ বাবে কেনেকুৱা মেটেৰিয়েলছ লাগে কি পঢ়িব লাগে কেনেদৰে মই পঢ়িছিলোঁ সেইবোৰৰ ওপৰত প্ৰিভিয়াছ ভিডিঅ'বোৰ আছে চ' আপোনালোকে সেইবোৰ ভিডিঅ' ভালদৰে চাব আৰু তলত লিংকবোৰ দি দিম মই গোটেইখিনি আপোনালোকে চাব পাৰে আৰু মই কি নোটছ ফ'ল' কৰিছিলোঁ কি অথেণ্টিক চেনেল এনেকুৱা ফ'ল' কৰিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ বাবে সেইবোৰ আপোনালোকে চাব পাৰে ঠিক আছে আৰু এতিয়া আপোনালোকে সকলোৱে সুধি আছিল যে নেক্সট প্ৰিলিমছ কেতিয়া হ'ব ঠিক আছে এতিয়া জনামতে এতিয়া চাওক এতিয়া আপোনালোকে মেইনছৰ ৰিচেণ্টলি আপোনালোকে মেইনছ আপোনালোকে গুচি গ'ল চ' মেইনছৰ ৰিজাল্ট দিব আপোনালোকৰ ডিচেম্বৰ শেষত নাইবা জানুৱাৰীৰ আপোনালোকে মিড ৰেঞ্জত আপোনালোকৰ মেইনছৰ ৰিজাল্ট আপোনালোকে দেখা পাব চ' জানুৱাৰী টু ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ সময় থাকিব আৰু ফেব্ৰুৱাৰীৰ লাষ্টত আপোনালোকৰ দেখা পাব যে আপোনালোকে তাত আপোনালোকে ইণ্টাৰভিউ যিটো হ'ব APSC মেইনছৰ পিছত যিটো ইণ্টাৰভিউ হ'ব সেইটো আপোনালোকে দেখা পাব চ' ইণ্টাৰভিউৰ পিছত আপোনালোকৰ এমাহ বা দুমাহৰ ভিতৰতে আপোনালোকে দেখা পায় যে ইণ্টাৰভিউৰ পিছতেই আপোনালোকৰ ৰিজাল্ট আপোনালোকে ডিক্লেয়াৰ কৰে চ' সেই দুমাহৰ ভিতৰত আপোনালোকে ৰিজাল্টটো পোৱাৰ 15-20 দিনৰ ভিতৰতে আপোনালোকে নেক্সট নটিফিকেশ্যন আপোনালোকে দেখা পাব চ' বহুতেই কৈ আছে যে ইলেকশ্যন হ'ব চ' এপ্ৰিলত এটা সম্ভাৱনা আছে যে আমাৰ 2026ৰ ইলেকশ্যনটো হ'ব ঠিক আছে চ' এপ্ৰিলত আপোনালোকে যদি ভাবি লওক আমাৰ ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিজাল্ট দিয়াৰ পিছত নাইবা আপোনালোকৰ ফেব্ৰুৱাৰীত ইণ্টাৰভিউ হোৱাৰ পিছত আপোনালোকে এমাহ দুমাহৰ ভিতৰত আপোনালোকে কমপ্লিট হৈ যাব চ' যেতিয়া নেকি এপ্ৰিলত আপোনালোকে দেখা পাব যে ইলেকশ্যন আপোনাৰ হোৱাৰ সম্ভাৱনা আছে তেন্তে আপোনালোকে দেখা পাব যে মে'ত আপোনালোকে দেখা পাব যে নটিফিকেশ্যন আপোনালোকে পাই গৈছে চ' নটিফিকেশ্যন পোৱাৰ 2 মাহ নাইবা এমাহৰ ভিতৰতে নাইবা 1.5 মাহৰ ভিতৰতে সময় এটা দিয়ে চ' ইমান মানৰ ভিতৰতে আপোনালোকে নেক্সট আপোনালোকে প্ৰিলিমছ আপোনালোকে দেখা পাব চ' আপোনালোকৰ হাতত বেছি সময় নাই 6 to 7 মান্থ আপোনালোকৰ হাতত আছে ঠিক আছে চ' এইখিনি সময় আপোনালোকে অপব্যয় নকৰিব এতিয়াৰ পৰা আপোনালোকে ভালদৰে নিজৰ নোটছখিনি বনাই লওক যাতে কম নোটছত আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰে আৰু ইম্পৰ্টেণ্ট বস্তুবোৰ আপোনালোকে নিজে লিখি লওক ঠিক আছে আৰু পিছত বাৰে আপোনালোকে এটা বস্তু মই সদায় মেনশ্যন কৰোঁ আপোনালোকে ৰিভিজনৰ ওপৰত গুৰুত্ব দিব ঠিক আছে সেইটো মাষ্ট হয় আপোনালোকৰ বাবে যদি আপোনালোকে উত্তীৰ্ণ হ'ব বিচাৰে প্ৰিলিমছত ঠিক আছে চ' আপোনালোকৰ এইখিনিয়ে আছিল মোৰ ভিডিঅ'টোৰ চ'